বিশ্বনাথৰ মুখৰগড়ত বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত শ্ৰমিকে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। জলজীৱন মিছনৰ পানী যোগান আঁচনিত বিদ্যুৎ নথকাৰ বাবেই খোৱাপানীৰ পৰা বঞ্চিত হয় শ শ শ্ৰমিক। বিদ্যুৎৰ ৰিচাৰ্জ সম্পন্ন নকৰাৰ বাবেই সমস্যাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰাইজে। 2024 চনৰ আগষ্ট মাহতে জনস্বাস্থ্য কাৰিকৰী বিভাগক অৱগত কৰিছিল যদিও গুৰুত্ব নিদিলে সংশ্লিষ্ট কৰ্তৃপক্ষই। যাৰ ফলশ্ৰুতিতে দীৰ্ঘ সময় ধৰি মুখৰগড় মেইন লাইনত থকা বিশুদ্ধ খোৱাপানীৰ প্ৰকল্পৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে এই ৰাইজ। আজি আমি বিশেষকৈ পানীৰ কাৰণে আমি আজি প্ৰতিবাদ কৰিবলগীয়া হৈছে। আমি সৰুৰ পৰা নিজে আমি পানী বুকি আনিছোঁ, কাৰণ আমাৰ পানীৰ সমস্যা ইমান একদম তলৰ পৰা পানী আনিব লগা হয় আমাৰ আগত। তো এতিয়া যিহেতুকে আমাৰ পানী টেংকি দিলে বা জেগাটো দিলে, ইমান গছ গছনি কাটি পেলাই ফিল্ডটো আধা চেছ হৈ গ'ল ফিল্ডটো। এতিয়া যদি এইটো ইমান ডাঙৰ টেংকি পানী দি পেলাই যদি আমি এইটো সুবিধাই নাপাওঁ, তেতিয়া এইটো ইমান খৰচ কৰি কি ফাইদা দিব আমাৰ ৰাইজৰ। আমাৰতো পানীৰ প্ৰব্লেম মুখৰগড়, বিশেষকৈ মুখৰগড়টো আমি সৰুৰ পৰা জানো পানীৰ প্ৰব্লেম। ইয়াত দমকলৰ কাম নাই, তাৰা পাম্পৰো কাম নাই। যিটোকে আপোনাৰ এইটো এই জলজীৱন মিছন অহাৰ পাছত ইমান ডাঙৰ এটা আঁচনি দিলে, কোটি টকীয়া আঁচনি। কোটি টকীয়া আঁচনি দিয়াৰ পাছত যদি ৰাইজৰ পানীৰ অসুবিধা হয়, তেতিয়াতো ইমান টকা পইচা খৰচা কৰি কি লাভ দিব।